নমস্কাৰ কেৰিয়াৰ প্লাছ অসমলৈ সকলোকে স্বাগতম জনাইছো আজিৰ এই ভিডিঅ'ত আমি অসম গভৰ্ণমেণ্টৰ স্কিমসমূহৰ পাৰ্ট 2 টো ডিসকাস কৰিম ইয়াৰ আগতে আমি পাৰ্ট 1 ত কিছুমান স্কিম ডিসকাস কৰিছিলো যদি আপোনালোকে সেই ভিডিঅ'টো চোৱা নাই তেতিয়াহলে ডেসক্ৰিপচনত লিংক দিয়া আছে আপোনালোকে চাই ল'ব পাৰিব আজিৰ প্ৰথম স্কিমটো হ'ল আসাম প্ৰজ্ঞান ভাৰতী স্কিম এই স্কিমটো লঞ্চ হৈছিল 2020 চনত আৰু এই স্কিমটোৰ বেনিফিটটো কি যে যোনসকল ছোৱালীয়ে ক্লাস 12 অৰ্থাৎ হায়াৰ সেকেন্ডাৰী 60% বা তাতকে যদি বেছি পায় তেতিয়াহলে তেওঁলোকক এখন স্কুটি প্ৰভাইড কৰা হ'ব ওকে ইয়াৰ লগতে এই স্কিমটোত আৰু কি এড কৰা হৈছে যে ফ্ৰী টেক্সট বুক আৰু যোনটো হোষ্টেলৰ মেছ ডিউজ হেতুত সাবসিডি দিয়া হ'ব কোড government or provincialized colleges and state universities undertaking undergraduate or PG postgraduate courses okay so আৰু ইয়াৰ লগতে এই স্কিমটোত কি এড কৰা হৈছে যে এডমিশন ফি আৰু টিউশন ফি টো ওয়েভ কৰি দিব যোনবিলাক ষ্টুডেন্টছৰ যাৰ পেৰেন্টছৰ এনুৱেল ইনকাম 2 লাখতকৈ কম হয় আৰু যদিহে সেই সকলে কোড এনৰোল কৰিছে হাই সেকেন্ডাৰী বা ডিগ্ৰী এমএ এমএসসি এমকম এইবিলাক কোৰ্সত তেওঁলোকে যেতিয়া নিজকে এনৰোল কৰিব তেতিয়া তেওঁলোকৰ যদি পিতৃ মাতৃৰ এনুৱেল ইনকাম 2 লাখতকৈ কম হয় তেতিয়াহলে তেওঁলোকৰ এডমিশন ফিজ আৰু টিউশন ফিজটো কি হ'ব অটৰাই দিয়া হ'ব ওকে ইয়াৰ লগতে মোবিলিটি গ্ৰান্ট এটা ইন্ট্ৰোডিউস কৰিছে ফৰ postgraduate girl student admitted to state universities excluding medical students okay আৰু এই স্কিমটো কোনে ইমপ্লিমেন্ট কৰিব ডিপাৰ্টমেন্ট অফ হায়াৰ এডুকেশ্যন আৰু গভৰ্ণমেণ্টে এই স্কিমটোৰ কাৰণে 154.9 crore এলট কৰিছে নেক্সট স্কিমটোলৈ আহো স্বামী বিবেকানন্দ আসাম ইউথ এম্পাৱাৰমেণ্ট স্কিম এই স্কিমটো লঞ্চ হৈছিল 2017 চনত আৰু ইয়াৰ অবজেক্টিভটো কি হয় টু জেনাৰেট এমপ্লয়মেন্ট অপৰচুনিটিজ ইন ৰুৰেল এজ ৱেল এজ আৰবান এৰিয়াজ থ্ৰু সেটিং আপ অফ নিউ ভেঞ্চাৰ্স এজ ৱেল এজ গ্ৰোইং এক্সিস্টিং ভেঞ্চাৰ্স অৰ্থাৎ নতুন এমপ্লয়মেন্ট জেনাৰেট কৰা গাঁৱত আৰু চহৰত নতুনকে বা চলি থকা কিছুমান ব্যৱসায়ক আগবঢ়াই নিয়া ওকে এই স্কিমটো দ্বাৰা গভৰ্ণমেণ্টে কি কৰিব 50,000 দিব প্ৰত্যেক 2 লাখ ইউথক ওকে সো দ্যাট তেওঁলোকক এন্টাৰপ্ৰিনাৰশিপৰ কাৰণে এনকাৰেজ কৰিব পাৰে ঠিক আছে চাব ইয়াত অকল ইন্ডিভিজুৱেলিয়ে পইচাটো দিয়া নহয় ইন্ডিভিজুৱেলৰ লগতে গ্ৰুপছ বিলাককো পইচা দিয়া হ'ব কেনেকৈ দিয়া হ'ব গ্ৰুপছ উইথ 5 মেম্বাৰ্স পাব 50,000 পাৰ হেড ওকে সো তেতিয়াহলে টোটাল কিমান পাব 2.5 লাখ ঠিক আছে আৰু যদিহে গ্ৰুপছ বিলাকত 10 জন মেম্বাৰ থাকে তেওঁলোকে পাব কিমান 5 লাখ সো তেতিয়াহলে ম্যাক্সিমাম গ্ৰুপত মেম্বাৰ কিমান থাকিব 20 সো ম্যাক্সিমাম লিমিট ফৰ মেম্বাৰ্স বিং 20 ওকে সো এই স্কিমটো আন্ডাৰত তেওঁলোকে কি কাম কৰিব পাৰিব ম্যানুফ্যাকচাৰিং ইউনিটত কাম কৰিব পাৰিব ম্যানুফ্যাকচাৰিং সেক্টৰত প্ৰসেসিং সেক্টৰ সাৰ্ভিস সেক্টৰ shops repairing centers handicraft cottage industries এইবিলাক tourismৰ ক্ষেত্ৰত ট্ৰেডিংৰ ক্ষেত্ৰত rural transport service যেনেকৈ ধৰক অটো ৰিক্সা ই ৰিক্সা এইবিলাকৰ ক্ষেত্ৰত ওকে নেক্সট যাও আসাম মুখ্যমন্ত্ৰী কৃষি সজুলি যোজনা এই স্কিমটো লঞ্চ হৈছিল 2018 চনত আৰু এই স্কিমটো অবজেক্টিভটো কি যে যোনবিলাক আমাৰ ফাৰ্মাৰ্স থাকে ওকে মাৰ্জিনাল আৰু স্মল ফাৰ্মাৰ্স মানে ডাঙৰ ফাৰ্মাৰ্স বিলাক নহয় ওকে সো তেওঁলোকক এটা ফাইনান্সিয়াল এসিস্টেন্স প্ৰভাইড কৰা সো দ্যাট তেওঁলোকে সাইন্টিফিক ইকুইপমেন্টস সাইন্টিফিক্যালি প্ৰুভেন ফাৰ্ম ইকুইপমেন্টস বিলাক কিনিব পাৰে ওকে আৰু তাত ফাইনান্সিয়াল এসিস্টেন্স কিমান দিয়া হ'ব কে মাৰ্জিনাল বা স্মল ফাৰ্মাৰ্স বিলাকক 5,000 টকা ওকে সো মনত ৰাখিব স্কিমটো লঞ্চ হৈছিল 2018 চনত আৰু ফাইনান্সিয়াল এসিস্টেন্স দিয়া হ'ব 5,000 টকা to all the eligible small and marginal farmers 2 शहर 1 रूपायन
এই স্কিমটো লঞ্চ হৈছিল ডিসেম্বৰ 19 2023 চনত আৰু এই স্কিমটোৰ অবজেক্টিভটো কি যে 10খন চহৰক কি কৰিব ট্ৰান্সফৰ্ম কৰিব ওকে ফাইন 10 cities development concept which will be introduced for ensuring sustainable urban development ফাইন আৰু সেই 10খন চহৰ কি কি চাব আগতে 10খন আছিল কিন্তু এতিয়া 13খন কৰি পেলালে সিটি কি কি আছে তিনসুকিয়া শিলচৰ ডিব্ৰুগড় নগাঁও বঙাইগাঁও কৰিমগঞ্জ তেজপুৰ যোৰহাট শিৱসাগৰ গোলাঘাট নৰ্থ লখিমপুৰ ধুবুৰী আৰু ডিফু ওকে মনে ৰাখিব আগতে 10খন আছিল এতিয়া 13খন হ'ল আৰু এই স্কিমটো কোনে ইমপ্লিমেন্ট কৰিব সেই ডিপাৰ্টমেন্টটো হ'ল হাউচিং এণ্ড আৰবান এফেয়াৰ্স চাব এই স্কিমটোত the proposed towns are scheduled for comprehensive improvement across various domains যেনেকে under the city infrastructure development fund এই ফান্ডটোৰ থ্ৰুদি কি কি এস্টাবলিশ কৰিব conference hall city beautification and open air theater pavilions traffic control system convention centers market and sport complexes এইবিলাক ডেভেলপ কৰিব থ্ৰু CIDF অৰ্থাৎ city infrastructure development fund আৰু যোনটো urban infrastructure development fund সেইটো ইউজ কৰিব for making convention centers halls park open spaces ISBT মানে কি interstate bus terminus and beautification of public areas আৰু অমৃত অৰ্থাৎ অটল মিছন ফৰ ৰিজুভিনেশ্যন এণ্ড আৰবান ট্ৰান্সফৰমেশ্যন এইটো ব্যৱহাৰ কৰিব কিহৰ কাৰণে ফৰ ৱাটাৰ সাপ্লাই আৰু যোনমানবিলাক ৱাটাৰ বডিজ আছে সেইবিলাক ডেভেলপমেন্ট কৰা আৰু স্বচ্ছ মিছন ভাৰত সেইটো থ্ৰুদি কি কৰিব ডোৰ টু ডোৰ কালেকশ্যন অফ সলিড ওয়েষ্ট অৰ্থাৎ পেলনীয়া সামগ্ৰীসমূহ ঘৰে ঘৰে গৈ কালেক্ট কৰিব ওয়েষ্ট প্ৰসেসিং কৰিব ওয়েষ্ট ডিসপোজাল এট ডাম্পিং গ্ৰাউণ্ডছ ওকে ভ্ৰমণ সাৰথী এই স্কিমটো লঞ্চ হৈছিল জানুৱাৰী 9 2021 চনত আৰু ইয়াৰ অবজেক্টিভটো কি আছিল যে কোনো চিন্তা নোহোৱাকৈ এটা ফ্ৰী ট্ৰান্সপোৰ্টেশন প্ৰভাইড কৰিব টু ওমেন এণ্ড সিনিয়ৰ সিটিজেন্স ইন গুৱাহাটী সিটি ওকে সো গুৱাহাটী চহৰৰ মহিলাসকল আৰু সিনিয়ৰ সিটিজেনক এটা ফ্ৰী ট্ৰান্সপোৰ্টেশন প্ৰভাইড কৰাটো এই স্কিমটোৰ উদ্দেশ্য আছিল আৰু এই স্কিমটোৰ কাৰণে বাছসমূহ কোনে প্ৰভাইড কৰিছিল ASTC আৰু বাছবিলাকৰ কালাৰ কেনেকুৱা আছিল পিংক কালাৰ ওকে নেক্সট চাহ বাগিচা ধন পুৰস্কাৰ এই স্কিমটো লঞ্চ হৈছিল 2017 আৰু 18 চনত আৰু এই স্কিমটোৰ অবজেক্টিভটো কি যে টু ৰেইজ দ্য লিভিং ষ্টেণ্ডাৰ্ড অফ টি লেবাৰাৰ্ছ and to encourage people to open bank accounts in tea garden areas okay so চাহ শ্ৰমিকসকলৰ তেওঁলোকৰ লিভিং ষ্টেণ্ডাৰ্ডটো ৰেইজ কৰা আৰু লগতে তেওঁলোকৰ বেংক একাউণ্ট খোলা আৰু এই স্কিমটোৰ দ্বাৰা চাহ শ্ৰমিকসকলৰ বেনিফিটটো কি হ'ব যে তেওঁলোকে 2500 টকা তেওঁলোকৰ বেংক একাউণ্টত পাব one time grant for media personality scheme এই স্কিমটো লঞ্চ হৈছিল 27 অক্টোবৰ 2020 চনত এই স্কিমটোৰ অবজেক্টিভটো কি the assistance is intended to support journalists in their pursuit of outstanding achievements and also to support them in the time of need অৰ্থাৎ জাৰ্নেলিষ্ট সকলৰ তেওঁলোকৰ আউটষ্টেণ্ডিং পাৰফৰমেন্সৰ কাৰণে সাপোৰ্ট কৰা আৰু লগতে তেওঁলোকক যেতিয়া দৰকাৰ হয় সেই সময়ত তেওঁলোকক সাপোৰ্ট কৰা আৰু এই স্কিমটোৰ বেনিফিটটো কি তেওঁলোকে এটা ওয়ান টাইম গ্ৰান্ট পাব কিমান 50000 টকা আৰু এই স্কিমটো ইমপ্লিমেন্ট কোনে কৰিছে ডিপাৰ্টমেন্ট অফ ইনফৰমেশন এণ্ড পাব্লিক ৰিলেশন সো এই স্কিমটোৰ কাৰণে এলিজিবিলিটি কি হ'ব লাগিব the applicant must be an accredited or recognized journalist of Assam this scheme is open to all mainstream media journalists having recognized card of DIPR Assam ইয়াত মিনিমাম এজ কিমান হ'ব লাগিব 40 বছৰ ম্যাক্সিমাম কোনো লিমিট নাই okay the applicant must have at least 15 years of experience in the field of journalism 15 বছৰ তেওঁলোকৰ experience হ'ব লাগিব reporters or journalists in print and electronic media must have to submit 3 numbers of research based news
or reporting or features or videos or documentaries. ইয়াৰ লগতে they must have minimum 3 numbers of success stories of government schemes published or broadcast during the last 12 months. Okay? ইয়াৰ লগতে তেওঁলোক কোনো পলিটিক্যাল পাৰ্টিৰ লগত জড়িত থাকিব নালাগিব। লগতে তেওঁলোকৰ এনুৱেল ইনকাম 5 লাখতকৈ কম হ'ব লাগিব। সো এইকেইটা এলিজিবিলিটি যদি তেওঁলোকে স্যাটিসফাই কৰে তেতিয়াহলে তেওঁলোকে এটা ওয়ান টাইম গ্ৰান্ট পাব 50,000 টকা যেতিয়া তেওঁলোকৰ দৰকাৰ হয়। ওকে, সো এইখিনি আছিল আসাম গভৰ্ণমেণ্ট স্কিম সমূহৰ পাৰ্ট 2। যদিহে ইয়াৰ বাহিৰেও কিবা স্কিম থাকি গৈছে তেতিয়াহলে আপোনালোকে কমেন্টত জনাব, তাৰ ওপৰত ভিডিও লৈ অহা হ'ব। আৰু আপোনালোকৰ যদি ভিডিওটো ভাল লাগিছে তেতিয়াহলে লাইক কৰি দিব, লগৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।